গাইজ এই ঘোঁৰাক ভগৱান বুলি পূজা কৰি মানুহৰ মাজত অন্ধবিশ্বাস বিয়পায় মানে কিছুমান মানুহে মানে জেলত যাবলগীয়া অৱস্থা হ'ল। আজিৰ ভিডিঅ'টোত মই এই ঘোঁৰাক ভগৱানক পূজা কৰা ঘটনাটোৰ এটা নতুন মূল লৈছে, গোটেইখিনি মই ভিডিঅ'টোত মই দেখুৱাম। গতিকে আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে কিছুদিন আগত গমে পাই মানে এই বগা ঘোঁৰা পূজা পাতল কৰি মানে ৰঙা কৰি দিছে। এই ঘোঁৰাক ভগৱান সজাই কেইজনমান মানুহে মানে মানুহৰ মাজত অন্ধবিশ্বাস বিলাব চেষ্টা কৰিছিল। মানে মানুহে সকলো গম পাই গ'ল, অৱশেষত ঘোঁৰাৰো মালিক ওলাল। এই ঘোঁৰাটো ক'ৰ পৰা কেনেকৈ আহিল মই এটা ভিডিঅ' দেখুৱাইছোঁ আপোনালোকে চাবচোন বাৰু। এই ঘোঁৰাটো আচলতে ভগৱান নে কি? মানে মানুহৰ এই বিজ্ঞানৰ যুগত মানুহক মানে অন্ধবিশ্বাস বিলোৱা আৰু যিবিলাক মানুহে এইবিলাকক বিশ্বাস কৰে তেওঁলোকক আপোনালোকে কি বুলি ক'ব কমেণ্ট কৰি জনাবচোন বাৰু। কিন্তু বহুত বেয়া সময় এই ঘাঁহ খাই থকা ঘোঁৰা দুটাক খেদি আনি মানে পূজা পাতল কৰি মানুহৰ মাজত অন্ধবিশ্বাস বিলাই এই দুজন ভাতৃ আৰু এজন মহিলা মানে ইতিমধ্যে জেল যাবলগীয়া হৈছে। মই চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে। মানুহৰ মাজত এই অন্ধবিশ্বাসবিলাক মানে বিয়পাই দিয়াৰ ফলত মানে মানুহৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। এই কিছুমান এনেকুৱা মানুহ আছে পূজা পাতল বলি বিধান এনেকুৱা ধৰণৰ কিছুমান কাম কৰি মানে মানুহক মানে ঠগ প্ৰবঞ্চক কৰি আহিছে। গতিকে চৰকাৰে এই এৰেষ্ট কৰা কামটো মানে বহুত ভাল কাম কৰিছে বুলি মই ভাবোঁ। গতিকে অসম চৰকাৰে এই যি পদক্ষেপ লৈছে তেওঁলোকক এৰেষ্ট কৰি বহুত ভাল বুলি কৈছোঁ মই। মানে এই যন্ত্ৰ মন্ত্ৰ যাদুৰ এইবিলাকৰ পাকত আপোনালোকে যাতে নপৰে। এইবিলাকে মানে বহুত মানুহক ঠগ প্ৰবঞ্চক কৰি বহুত টকা পইচা মানে লুটি লৈ গৈছে, আনকি মানুহৰ জীৱনো দিবলগীয়া হৈ গৈছে। গতিকে এইবিলাক দেখা পালে আপোনালোকে মানে শীঘ্ৰেই মানে প্ৰশাসনক খবৰ কৰক যাতে এইবিলাকে যাতে আৰু বিয়পি নাযায়। গতিকে ৰাইজসকল এই তন্ত্ৰ মন্ত্ৰ যাদু এইবিলাকক আপোনালোকে বিশ্বাস নকৰিব। আজিকালি হ'ল বিজ্ঞানৰ যুগ। কিছুমান বেমাৰ হৈছে, আপোনালোকৰ চিকিৎসা আছে, ডক্তৰ আছে, বিভিন্ন ধৰণৰ মেডিকেল আছে। এই তন্ত্ৰ মন্ত্ৰ যাদুৰ পাকত আপোনালোকে যাতে নপৰে সেয়েহে মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আহিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।